আমাৰ ফালে বন্ধুসকল ইমানেই কাৰেণ্ট আছে, গোটেই দিনটো কাৰেণ্ট থাকেই, কেতিয়াও কাৰেণ্ট নাযায়। এতিয়া কাৰেণ্টৰ বিল বচাবৰ কাৰণে অৰ্থাৎ কাৰেণ্টটো সদায় ইউজ কৰি থাকোঁ, ইমানেই কাৰেণ্ট থাকে, অলপো নাকাটে। সেয়ে ঘৰতে এতিয়া কাৰেণ্ট অফ কৰি, বিদ্যুৎ অফ কৰি, লাইট অফ কৰি আৰু ফেন অফ কৰি এতিয়া বিচনী ধৰি বিচনী মাৰি আছোঁ। কথাটো এনেকুৱা ধৰণৰ, আমি মানে বিদ্যুৎ বচাব ট্ৰাই কৰিছোঁ। যিহেতু চৰকাৰখনে আমাক কৈছে যে 24 ঘণ্টাই কাৰেণ্ট থাকিব। এতিয়া 24 ঘণ্টা মানে গোটেই 24 ঘণ্টাই চৰকাৰে যিদৰে ক'লে, তাৰ পাছৰ পৰা এতিয়া কাৰেণ্ট থাকেই। এক টোপাল কাৰেণ্ট মানে বন্ধই নহয়, কাৰেণ্ট এনি টাইম থাকে। বহুতেই কমপ্লেইন কৰে বৰষুণে বা চৰাই মুতিলেও কাৰেণ্ট যায় বুলি, কিন্তু আমাৰ ইয়াত এনেকুৱা নহয়, কাৰেণ্ট থাকেই। আজি দিনটো কাৰেণ্ট আছে, 3 বজাৰ পৰা কাৰেণ্ট বেছিকৈ আছে। আৰু সেয়ে এতিয়া আমি এইবোৰ লাইট অফ কৰি, ফেন অফ কৰি এতিয়া বিচনী চলাইছোঁ, কাৰণ বিচনী মৰাটো শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এয়ে কাৰেণ্ট বচাবলৈ আচলতে আমি আমাৰ বিলটো কম কৰিবৰ কাৰণে আমি বিচনী মাৰি আছোঁ। আৰু আপোনালোকৰ ফালেও যদি সদায় কাৰেণ্ট থাকে তেনেহ'লে আমাক জনাব বুলি আশা কৰিলোঁ। আমাৰ এতিয়া দেখিছে বিচনী মাৰি আছোঁ, এইটো এক্সাৰচাইজ হয়। আমি এতিয়া শৰীৰৰ কাৰণেও ভাল, আৰু বিচনীৰ হাৱাটো যথেষ্ট ভাল। ফেনৰ হাৱা বেছিকৈ ল'লে গা বেয়া হয়। সেয়ে আমি এতিয়া কাৰেণ্টটো এতিয়া যিহেতু সদায় থাকে, আমাৰ কেতিয়াও কাটিয়ে নাযায়, কাট নাখায় আমাৰ কাৰেণ্ট, সেইকাৰণে নিজে অফ কৰি লৈ এতিয়া বিচনীখন মাৰি আছোঁ। আপোনালোকেও যদি এনেকুৱা কৰিছে তেনেহ'লে জনাব। ধন্যবাদ।